Hello friends, I've come to Ramdiya Kumartuli and now I'm going to meet one blacksmith, and that person, blacksmith, he has preserved the cottage industry and he has also preserved the culture of India, culture of Assam. So I'm going to meet him with Dr. Utpal Sharma, librarian, Guwahati Commerce College. So please enjoy my video. Thank you. Today we've come to Ramdiya Kumartula. And we have met here Dinesh Da and see Dinesh Borali. So see how Dada is making these knives and other things out of iron. And this thing is a cottage industry and still it is there in this area. So these days big industries make these knives and other iron metals. And we shall now talk to Dinesh Da. Dinesh Da, অলপ কওকচোন আপুনি এইটোৰ বাবে আপুনি এইটো বস্তুটো কি কয়? এই বস্তুটো যে এই যে এইটো আমি ভাটি বুলি কয়। ভাটি ভাটি হ্যাঁ এইটোৰ নাম নিয়াৰী। হ্যাঁ নিয়াৰী। এইটোৰ নাম নিয়াৰী। এইটো হাতুৰি বুলিও কয়, মাতুল বুলিও কয়। হাতুৰি হাতুৰি কয়। হয় হয়। এইটোৰ হাতুৰি। এইটো খৰা। খৰা। এইটো খৰা বুলি কয়। হয় হয়। এইটো জম্বুৰাটো বেলেগ হয়। আচ্ছা। এইটো খৰা। এইবিলাক নাম আছে। এইডাল আকাৰাবাৰী বুলি কয়। আচ্ছা আচ্ছা। এইটো কচেৰি দিয়া কৰি এইটো নাম। হয় হয় হয়। এইটো আকাৰাবাৰী। আচ্ছা আপনি যেটো এইটো আছে চেনি। চেনি হয় হয় হয়। এইটো চেনি। হ্যাঁ আচ্ছা আচ্ছা। চেনা বুলি কলেও হয়, চেনি বুলি কলেও। চেনি যি কয় আৰু। এইটো হেৰি হাতুৰিয়ে কয় এইটো। ইয়াতে এটা আছে, এইটো হাঁচা কয়। এইটো হাঁচা। ইয়াতে হাঁচি কাটি দিয়া যায়, প্লেন কৰি দিয়া যায়। আচ্ছা আপনি যে বস্তুটো বনাইছে, আপনি কি কি বস্তু বনাইছে, কি কি বনায় আপনি অলপ কওকচোন। দাও, কটাৰী, কাঁচি, কুঠাৰ। অলপ দেখাওক, অলপ এটা এটা দেখাওকচোন। এইটো হ'ল কটাৰী। হয়। এই দাওটো ইয়াত নাই, ঘৰত আছে। এই দাও এনেকুৱা দাও, যেনেকুৱা সাইজৰ দাও লাগে এইটো তাৰমানে বনাই দিয়ে। বেলেগ বেলেগ সাইজৰ দাও আছে। আপনি যেটো লোহাল পৰা বনাইছে সেই লোহাটো দেখাওকচোন। লোহাটো ক'ত পায় আপনি? লোহাটো আমি গুৱাহাটীৰ পৰা কিনি আনো। ভাঙা টুটা লোহা পিতল যে কয় এইবিলাকৰ পৰা কিনি। সেইটো ড্যাম আছে, এই যে ভাঙা হেৰি গাড়ী বিলাক যে ভাঙে, এই ড্যাম আছে, ড্যামৰ পৰা মানে হেৰিটো কিনি আনো। তাৰপিছত আপুনি এনেকে প্ৰসেস কৰে, বিক্ৰী ক'ত কৰে এইবিলাক? বিক্ৰী চেচাৰ বজাৰত কৰো আৰু ইয়াতে বিক্ৰী হয়। ইয়াতে মানুহ আহি লৈ যায়। এটা আমাৰ মেলা আছিল, মেলাত বিক্ৰী লাগিছো। আচ্ছা আচ্ছা। অষ্টমী আছিল, অষ্টমীৰ বিক্ৰী লাগিছো। আৰু হোলসেলারও বিক্ৰী কৰি দিয়ে নেকি? হোলসেলার তাতে বিক্ৰী কৰি দিয়ে। হোলসেলারত মই হোলসেলারত তাতে দিবা নালাগে, কাৰণ কি মই সেই যিখিনি সময় কাম কৰো, যিখিনি মাল কৰো ইয়াতে বিক্ৰী হৈ যায়। ইয়াতে বিক্ৰী হয়। আচ্ছা আচ্ছা। আপনি এই যে ধান কাটাৰ কাৰণে যেটা কি কয় এইটো? কাঁচি। এইটো কাঁচি এইটো বনায়। এইটো আচ্ছা। ইয়াতে আপনি জুই বনালে বস্তুটো, তাৰপিছত শেপ কৰিলে পিটি অলপ পিটি দেখাইছিল লাহেকে কেনেকে আপনি এইটো যে এইটো মানে পাক দিছো। এটা হাতুৰা দি যে মাৰে যে এটা বস্তু যে অলপ দেখাইছিল কেনেকে মাৰে হাতুৰা দি। এইটো মাৰে। এইটো নতুনকৈ মাৰাৰ পিছত আপনি কি কৰিলে আকৌ জুই দি দিয়ে নেকি? না না না। আৰু এইটো পিটি এনেকে পিটি বনাও। হয়। এই হাতুৰি দিয়ে এনেকে। এইটো সেই পাক দিয়াৰ পাছত আৰু এইটো কাম নাই আৰু। তাৰপিছত এইটো পানীত দিয়ে। পানীত পাক দিব লাগিব। এইটো যে সৰু পুখুৰী, তাতে বস্তুটো দি দিয়ে, তাৰপিছত প্ৰডাক্ট হৈ যায়। সেইটো পাক দিয়া হয়। আচ্ছা আপোনাৰ তাতে আকৌ মই কথা পাতিম। Here we are having with us our librarian of Guwahati Commerce College, Dr. Utpal Sharma. Utpal Sharma, আপনি কেনে পালে এইটো? আপনি যে পাইছে, আপনি তো এইটো আপনার শহুৰৰ ঘৰ এইটো না? ঠিক আছে। আচ্ছা আচ্ছা। তো আপনি অলপ কওকচোন এইটোৰ বাবে। আসলতে আমাৰ যেটো কৃষি অৰ্থনীতিৰ লগত জড়িত যিখিনি আমাৰ সা সৰঞ্জাম, আসলতে এইখিনি কমাৰতলা। আৰু এই কমাৰতলাত তেনেকে 12-14খন তেনেকুৱা খুব আগৰ পৰা চলি অহা এনেকুৱা কমাৰ হাল আছে। আচ্ছা আচ্ছা। আৰু আগতে এইটো কৃষি প্ৰধান অঞ্চল। হয়। মানুহৰ কাৰণে যিখিনি দা, কাঁচি, তাৰপিছত কটাৰী, তাৰপিছত কুঠাৰ, যেনেকুৱা অত্যাৱশ্যকীয় কৃষিৰ লগত জড়িত সামগ্ৰীখিনি কিন্তু এই কমাৰ হালতে প্ৰস্তুত কৰে। কিন্তু ইন্টারেস্টিং কি এই শিল্পটো এটা অসমৰ আসলতে আটাইতকৈ পুৰণি শিল্প। হয় পুৰণি। আচ্ছা। আৰু ইমান পুৰণি যে ইয়াৰ যেটো ৰেপুটেশন, যে মানুহে জানে বহুত দূৰ দূৰণিৰ পৰা মানুহে ইয়াৰে দা কটাৰী ল'ব আহে। আচ্ছা। আৰু আহিলে দিনেশ দা, আৰু দিনেশ দা ইমান কৰ্মত যে এই কৰ্মৰ মাজেদি তেখেতে আমাৰ যি সত্ৰ সংস্কৃতিৰ নাম, তাৰপিছত আমাৰ
তেখেতে মানে পাঠক বৰগীত আগতে এটা দলো আছিল আৰু ইমান সুন্দৰকে তেখেতসকলে এই গোটেই সংস্কৃতিটো জীয়াই ৰাখিছে কৰ্মৰ মাজেদি আৰু এইটো গ্ৰাম্য যেটো আমাৰ আসলতে মই সেই কথাটোৱে কৈছো যে এই বস্তুটোৱে গোটেই কৃষি অৰ্থনীতিত লাগা সৰঞ্জামখিনি লোৰ সৰঞ্জামখিনি এইটো ডাঙৰ ইন্ডাষ্ট্ৰিৰ পৰা জেনেৰেলি কিনা হয় ন কন্ট্ৰিবিউশন টু দিস ৰুৰাল পিপল ডাঙৰ ইন্ডাষ্ট্ৰি যেটো কম্পিটিশন প্ৰতিযোগিতা তাৰ পৰা তেওঁলোকৰ কিবা প্ৰবলেম হয় নে না ইয়াৰ পৰাই মানুহে বেছি কিনে নাই নাই এই এনে ধৰণৰ যিখিনি বস্তু এই বস্তুখিনি আসলতে ইয়াতে বনায় আৰু মানুহৰ বিশ্বাস যেটো আমি কওঁ যে এটা ৰেপুটেশন যে বিচাৰি আহি কয় বোলে আমাক তেনেকে লাগে আৰু ইয়াত যেটো শিল্পকলা ইহঁতে আয়ত্ত কৰিছে এইটো আসলতে কাঁচা লোহা নহয় এই লোটো তেওঁলোকে বহুত হেৰিৰ পৰা বাছি আনে আনি এই যেটো মানে লোৰ সামগ্ৰীবিলাক বনায় তাত কিছু টেকনিক আছে এইটো তেওঁলোকে ডাবল পাক বুলি কয় ডাবল পাক মানে এবাৰ এইটো কৰি আকৌ এইটো পুৰি আকৌ পানী দিলে আকৌ তাত মানে বেলেগ প্ৰচেছত এইটো কৰে গতিকে তাৰ কাৰণে কি হয় সেই সৰঞ্জামবিলাকৰ ধাৰটো বন্ধ নহয় মানে ধাৰটো মানে ফটা নহয় আৰু এইটো খুব শাৰ্প আৰু মানুহে এই কাৰণে এইটো হেৰি কৰে আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহে আহি লৈ যায় আচ্ছা অলপ এইটো আপুনি অলপ চলাই দিয়কচোন সেই যে মেচিনটো কি কয় এইটো ভাটি আচ্ছা আচ্ছা দিনেশ দা মই শুনিলো আপুনি এতিয়া সত্ৰৰ লগত জড়িত আৰু আপনি গানো গায় আৰু আপনি ধৰ্মীয় গানো গায় আপনি আমাক অলপ কিবা এটা অলপ শুনাই দিব নেকি এইটো আপনি ৰাখি পেলাই অলপমান এনেই আৰু আমি এইটো কাৰণ ভাল লাগিব আৰু এইটো মোক অলপ লোৱা কান্ধে তুলি ভাই বন্ধু সবে মিলি লৈয়া যাবো শশনৰ ঘাটে ভাবিছো মনঃ পুতি ইহেনো দেহাৰ গতি কেহু নাই দেহাৰ লগতে বৰপুতে আগে আহি মুখে দিব জুই এই দেহা চাই হব আশা যাইব ৰৈ চাৰিপুতে কান্ধে তুলি ভাই বন্ধু সবে মিলি লৈয়া যাব শশনৰ ঘাটে ভাৰ জাৰব কান্দি কাটি তোৰ মুখ চাই ভাই বন্ধু জন লগতে নাযাই চাৰিপুতে কান্ধে তুলি ভাই বন্ধু সবে মিলি লৈয়া যাব শশনৰ ঘাটে সংসাৰৰ কোনোজন নহয় আপোনাৰ হৰিৰ চৰণ কিনে গতি নাই আন চাৰিপুতে কান্ধে তুলি ভাই বন্ধু সবে মিলি লৈয়া যাব শশনৰ ঘাটে লৈয়া যাব শশনৰ ঘাটে ধন্যবাদ দিনেশ দা খুব ভালকে গাইছে এন্ড খুবই ভাল লাগিছে আমাৰ আপোনাক আকৌ লগ পাম আৰু আপনি যে এইটো শিল্প জীয়াই ৰাখিছে লগতে আপনি আমাৰ যেটো সংস্কৃতি তাকো আপোনালোকে জীয়াই ৰাখিছে ইয়াতে এইটো বহুত ডাঙৰ কথা বহুত ধন্যবাদ আপোনাক থ্যাংক ইউ So dear friends, this was Dinesh Da, the blacksmith of Ramdia Kumartuli, and see his house, and he is having his cottage industry here. He is making different iron items, and it's very nice that I talked to him, and he is preserving this cottage industry, and at the same time he is preserving the culture, Indian culture, SMS culture, whatever you say, he is preserving that. So now he sang, you have enjoyed his folk song, which means that at the end of life, when people dies, then poor people take the body to Shamshan Ghat for funeral, and nobody is of anybody like that. Everybody is alone. So he expressed that in his folk song, and I'll now request him to sing one Borgit, and I'll take it. So thank you very much. Jaya Jadava O Jala Nidhi Jadava Dhata
অসুত মাতা খিলু ত্রাতা স্মরণে করই সিদ্ধি দীন দয়াল নিধি ভকতি মুকুতি পদ দাতা মোৰ হৰি হৰি জয় জয় যাদৱ অজল নিধি যাদৱ ধাতা জগজন জীবন অজান জনাৰ্দন দনু যদ মন দুখ হাৰি হে নাৰায়ণ দনু যদ মন দুখ হাৰি মহদানন্দ কন্দ পৰমানন্দন নন্দৰ নন্দন বনচাৰী মোৰ হৰি হৰি জয় জয় অজল নিধি যাদৱ বিবিধ বিহাৰ বিশাৰদ হাৰদ ইন্দু নিন্দি পৰ কাশী শেষ শয়ন শিৱ কেশী বিনাশন পিতৱ মোৰ হৰি হৰি জয় জয় যাদৱ অজল নিধি যাদৱ ধাতা। দিনেশ দা বহুত ধুনীয়া, বহুত ভাল লাগিল। আপোনাক এইটো মই শ্বেয়াৰ কৰিম। আপুনি বৰগীত গালে এইটো মাধৱদেৱৰ না শংকৰদেৱৰ? আপোনাক বহুত বহুত ধন্যবাদ। আমি আকৌ আপোনাৰ লগত কথা পাতিম। থ্যাংক ইউ। মাধৱদেৱৰ আছে। হ্যাঁ, আচ্ছা, থ্যাংক ইউ। বেলেগ বেলেগ বৰগীত আছে। আচ্ছা, আকৌ আহি ল'ম আপোনাৰ এইবিলাক। হ্যাঁ, থ্যাংক ইউ। Dear friends, so you have listened to the Borgit sung by Dinesh Da, the blacksmith, and it's really wonderful talking with this blacksmith, and he has preserved the cottage industry is a livelihood, and there are many 15-20 some blacksmiths are there working here, and they are giving big support to the agriculture here, and they are preserving the culture of Assam, Assamese and Indian culture here. So thank you very much. Very soon I'll be coming to you with another video of this interesting video. So thank you very much. Till then, bye bye. Please subscribe the channel, and thank you very much.